হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিও মই ভিডিঅ'টো ষ্টেচনৰ ফালে অলপ ওলাই আহিছিলোঁ, ইয়াৰ পৰাই বনাবলৈ চেষ্টা কৰিছোঁ। তো তোমালোকক মই মেডিকেলৰ কেইটামান সৰু সৰু ইম্পৰ্টেণ্ট কথা ইয়াতে কৈ দিওঁ। আৰু লগতে মেডিকেল আমাৰ এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ মানে বহুখিনিয়ে আমাৰ মেডিকেল দিবলৈ যাব। কিন্তু মেডিকেল ফিট হোৱা আৰু গ্ৰাউণ্ড ফিট হোৱা আৰু লগতে ৰিমেডিকেল পোৱা এনেকুৱা বহুতটা কথা আহিব। আৰু সকলোৱে ফিট নহয়, সকলোৱে চাকৰি ভাত খাবলৈ নাপায়। তো ইয়াতে মই কেইটামান কথা কৈ দিওঁ। যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যে তোমালোকৰ সহায় হওক বা আগন্তুক আৰু মই য'ত যি আপডেট দিব লাগে মই সেইখিনি দি যাবলৈ চেষ্টা কৰিম। তো মই ভিডিঅ'টোত তোমালোকক এইটোৱে ক'ব বিচাৰোঁ যে যিসকলে বৰ্তমান এতিয়ালৈকে মেডিকেল ক'ৰবাত প্ৰি মেডিকেল কৰিছা বা গভৰ্ণমেণ্ট হস্পিটেলত দেখুৱাই লৈছা, তাৰপিছত তাৰ পৰা ডিটেইলছটো পাইছা যে গ্ৰাউণ্ড ফিট আছা বা ফিট আছা, তো তেওঁলোকৰতো বহুখিনি ভালেই হ'ব। কিন্তু যিসকলে আজিলৈকে মেডিকেলৰ নামত এতিয়ালৈকে ধৰি লোৱা হস্পিটেলতো যোৱা নাই বা নিজেও নাজানা যে ক'ত কেনেকুৱা কি প্ৰব্লেম, তেওঁলোকে পৰাপক্ষত এতিয়াও 2-এদিন সময় আছে, পাৰিলে গভৰ্ণমেণ্ট হস্পিটেলত গৈ তোমালোকে সেই প্ৰব্লেমখিনি পাৰিলে দেখুৱাই ল'বলৈ চেষ্টা কৰা। আৰু এতিয়া মই কেইটামান কথা কওঁ। চোৱা, মেডিকেল দিবলৈ যোৱা আৰু মেডিকেল গ্ৰাউণ্ড ফিট হৈ অহাৰ মাজত এটা পাৰ্থক্য আছে। চোৱা, বহুতে মেডিকেল দিবলৈ যাব, সেয়ালৈকে মেল হওক সেয়া ফিমেল হওক, কিন্তু মেডিকেল দিবলৈ যোৱা মানে কি, বহুতে দেখাক দেখি এনেই মেডিকেল দিবলৈ গৈ আছে, কিন্তু মাৰ্কো ভাল আছে। তেওঁলোকৰ কোনো ডিচিপ্লিন নথকাৰ বিনিময়ত বা কোনো এটা কথা প্ৰপাৰলি নজনাৰ বিনিময়ত যে কোনটো বস্তু কেনেকৈ চাব, কোনটো বস্তু কিমানখিনি আমাৰ হ'ব লাগে, তো এই গোটেইখিনি তথ্য নজনাৰ বাবেও বহুতে মেডিকেল আনফিট হৈ আহে। আৰু লগতে এটা ভাল স্ক'ৰ থকাৰ পিছতো তেওঁলোকে ফাইনেল মেৰিট দেখিবলৈ নাপায়। চ' মই এটা কথা কওঁ, তোমালোকে যিবিলাক সৰু সৰু প্ৰব্লেম সেইবিলাক বৰ্তমান এতিয়া ইগন'ৰ কৰিবও লাগিব কিছুমান ক্ষেত্ৰত, কাৰণ এতিয়া কিছুমান প্ৰব্লেম ঠিক কৰাৰ সময় নাই। যেনেকৈ এতিয়া ধৰি লোৱা কাৰোবাৰ যদি কেৰি এংগল আছে, এতিয়া কেৰি এংগলৰ বাবে কি কৰিবা? কেৰি এংগলৰ বাবে কৰিবলগীয়া এতিয়া বৰ্তমান একো নাই। যদি ঘৰত তোমালোকে কৰা তেতিয়াহ'লে তোমালোকে ব্যায়াম কৰিব পাৰা, তাৰ বাদত তোমালোকৰ একো নাই। তাৰপিছত নকনিৰ যদি মই কথা কওঁ, তেতিয়াহ'লে নকনিৰ বাবে এতিয়া কি কৰিবা? তোমালোকৰ কৰিবলগীয়া একোৱেই নাই। নকনিৰ কাৰণে যদি তোমালোকে কৰা, বৰ্তমান তোমালোকে এটাই কাম কৰিব পাৰা যে ব্যায়াম বা ধৰি লোৱা ৰাতি শুওঁতে এটা মাজত গাৰু লৈ শুব পাৰা ভৰিৰ। তো এইখিনি এনেকুৱা সৰু সৰু টিপছ কিছুমান আছে, সেই টিপছখিনি তোমালোকে ব্যৱহাৰ কৰিলেও তোমালোকে গ্ৰাউণ্ড ফিট হৈ অহা দেখা যাব। আৰু লগতে বহুতে নতুন কেণ্ডিডেটে এটাই ভয় যে দাদা মোৰ এনেকুৱা হাতৰ প্ৰব্লেম আছে বা মোৰ ভৰিৰ প্ৰব্লেম আছে, চ' মই যদি ৰিমেডিকেলো পাওঁ, ৰিমেডিকেল পালে ল'ৰা ছোৱালী ফিট হৈ আহে নে নাহে? তো ইয়াতে মই এটা কথা কৈ দিওঁ, ৰিমেডিকেল যদি তোমালোকে সৰু এটা পইণ্টত পাইছা, ধৰি লোৱা তোমালোকৰ প্ৰেছাৰত পাই গ'লা বা তোমালোকৰ নকনিৰ কাৰণে পাই গ'লা বা কেৰি এংগলৰ কাৰণে পাই গ'লা, মানে যিকোনো এটা পইণ্টৰ বাবে পাই গ'লা, তো তোমালোকে এইটো ভাবি ল'ব নালাগে যে তোমালোকে আনফিট হৈ যাবা। কাৰণ মই যোৱা বছৰ হওক তাৰ আগৰ বছৰ হওক, মই যিকেইটা ভাল চেণ্টাৰ আছে, ভাল মানে কি, যোৱা বছৰ এটা চেণ্টাৰৰ কথা আমি সকলোৱে জানো, সেইটো 9 মাইলক বাদ দি কৈছোঁ। মানে কি, যদি 100জন কেণ্ডিডেট থাকে, 100জন কেণ্ডিডেটৰ ভিতৰত যদি মেডিকেলত ধৰি লোৱা গ্ৰাউণ্ড ফিট 40জন হ'ল, 60জন ধৰি লোৱা ৰিমেডিকেল পালে, তো 60জন কেণ্ডিডেটৰ পৰা যেতিয়া ৰিমেডিকেল কৰিব, তাৰে তোমাৰ 55ৰ পৰা 50জন কেণ্ডিডেটে ফিট হৈ ওলাই আহে। মানে আনফিট হোৱাৰ সংখ্যা খুবেই কম থাকে। তাৰ পৰা 10জন বা 12জনহে আনফিট হয়, বা খুব বেছি বুলি ক'লে 20জনহে আনফিট হ'ব, তাতকৈ বেছি নহয়। গতিকে বহুতে মানে গ্ৰাউণ্ড ফিটো হয়, বহুতে কিন্তু ৰিমেডিকেল পায়ো ধুনীয়াকৈ ফিট হৈ আহে। গতিকে ৰিমেডিকেল পালে ভয় খাবলগীয়া ইয়াত একো কথা নাই। আৰু মই ডিটেইলিং কথা পাতি যাম, তোমালোকে ইয়াৰ ক্ষেত্ৰত ইমান ভয় খাব নালাগে, ডিটেইলিং কথা আমি পাতি যাম। চ' জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা, আৰু আমি প্ৰতিটো কথা SSCGD পাতি যাম। লাইভত আহিম, লাইভত চাবা, আৰু কিবা ইম্পৰ্টেণ্ট কথা থাকিলে তোমালোকে ইনষ্টাত মেছেজ কৰিবা। ধন্যবাদ। জয় আই অসম।